মাহৰ দালি নে মাটি মাহৰ দালি আৰু হয়নে হেল্ল' এভৰিৱান মাহৰ দালিৰ ৰেচিপি এটা লৈ মই জুৰি আকৌ আহিছো আপোনালোকৰ মাজলৈ আৰু এয়া প্ৰথমে মাহৰ দালিখিনি ৰাতিপুৱা উঠিয়ে মই ভিজাই থৈ দিছো কাৰণ ৰাতিপুৱাই যদি ভিজাই থৈ দিও নহয় তেতিয়া সেইখিনি বৰ ধুনীয়াকৈ কোমলি উঠে আৰু বাকলিখিনি গুচাবলৈ একদমই সহজ হয় এপিনে আকৌ মিছা মাছো আছে মাহৰ দালি আৰু মিছা মাছৰ কম্বিনেশ্যন কিন্তু খুব ভাল লাগে দেই খাই পেলাই ট্ৰাই কৰিবচোন আৰু এতিয়া মাছখিনি ভালদৰে বাছি কুটি লৈ আনি গোটেই যোগাৰখিনি হৈ গ'ল প্ৰায়ে আৰু এপিনে দালিখিনিও ধুনীয়াকৈ কোমলি গৈছে দালিখিনি যেতিয়া কোমলি যায় নহয় বাকলিখিনি গুচাবলৈ বৰ ধুনীয়া মানে সহজ হয় দুইখন হাতেৰে মোহাৰি ধুলে বাকলিখিনি সহজে আঁতৰি যায় আৰু এয়া দালিখিনি মই এটা বেলেগ বাচনত লৈ ললো কাৰণ সেইটো বাচনত মোৰ সৰু হৈছে এয়া ধুই ললো এতিয়া দালিখিনি লৈ কুকাৰত দি দিলো মই অৱশ্যে গোটেইখিনি বাকলি গুচোৱা নাই আপোনালোকৰ পছন্দ মতে আপোনালোকে বাকলিখিনি গোটেই ইচ্ছা কৰিলে গোটেইখিনিও গুচাই ল'ব পাৰে মোৰ এনেকৈয়ে ভাল লাগে এতিয়া জোখমতে ইয়াতে সোডা আৰু নিমখ দি পেলাই গেছত বহাই দিলো কুকাৰটো এইটো মিনিমাম এতিয়া 3-4টা মান হুইসেল মাৰিব দিম এফালে আকৌ এয়া নেচেৰা ভাজিম লগতে আম যে আছিল কেঁচা আম এই দেখিবলৈ পকা হ'লেও এইখিনি কিন্তু মিঠা নহয় দেই আমখিনি এইখিনি আমৰ টক বনাম চেনি দি পেলাই আৰু এয়া মিছা মাছ ভাজিম আজি দুপৰীয়াৰ থালিখন এইখিনিৰে হৈ যাব আৰু এতিয়া এয়া হুইসেল 1 2টা আৰু এয়া 3টা হুইসেলত মই গেছটো অফ কৰি দিলোঁ এয়া দেখিছেনে আদাৰ টুকুৰাটো অকণমান ডাঙৰকৈ লৈছোঁ লগতে সৰহকৈ নহৰু আৰু শুকান জলকীয়া তেজপাত আৰু পিঁয়াজ এইখিনিয়ে হ'ল মেইন বস্তু এতিয়া দালিখনত ফোৰণ মাৰিবৰ বাবে হৈ গ'ল মানে কেৰাহীত তেল দিয়াৰ পিছতে শুকান জলকীয়া ফোৰণ পাঁচফোৰণ আৰু তেজপাতখিনি দি ভালদৰে অকণমান সময় লৰাই আছোঁ তাৰপিছতে ইয়াত পিঁয়াজখিনি দিলোঁ পিঁয়াজখিনি বেছি সময় ভাজিব নালাগে আৰু ইয়াত থেতেলিয়াই থোৱা নহৰুখিনিও দি দিলোঁ তেলত যেতিয়া নহৰুখিনি দিয়া হয় নহয় মানে নহৰুখিনি ভাজি থাকিলে পাকঘৰটো যে ইমান ধুনীয়া গোন্ধায় এতিয়া ইয়াত তেলতে অকণমান মই হালধিও দিলোঁ এতিয়া আৰু ভাবিছে চাগে যে খোৱা সোডা দিছে হালধি আকৌ কিয় দিছা আচলতে যদি অকণমান খোৱা সোডা দিয়াৰ পিছত হালধি দিয়া হয় নহয় তাৰ কালাৰটো অকণমান বেলেগ হৈ যায় আৰু বিশেষকৈ দালিখন খাবলৈ বৰ মজা হয় হালধি দিলে ট্ৰাই কৰিবচোন আৰু এতিয়া ভকভককৈ যেতিয়া উতল আহিব নহয় দালিখন একদম শেষতহে মানে আদাখিনি দি দিব থেতেলিয়াই থোৱা আদাখিনি মাহৰ দালিত সদায় আদা শেষত দিব লাগে তেতিয়া মাহৰ দালিৰ সোৱাদটো বেছি হয় আৰু এতিয়া মই সাৰ্ভ কৰিম গেছটো অফ কৰিলোঁ কৰি আৰু দুপৰীয়াৰ থালিখন সজাম ভিডিঅ'সমূহ কেনেকুৱা পাইছে জনাব লগতে খাদ্য বনোৱাটো আচলতে এটা নিচা কিমান ধুনীয়াকৈ মই ঘৰৰ মানুহখিনিক খুৱাব পাৰিছোঁ বনাই পেলাই আৰু কিমান ধুনীয়াকৈ বাঢ়ি দিব পাৰিছোঁ সেয়া অৱশ্যে এইটো মইহে ভাবোঁ দেই কাৰণ কিছুমান বস্তুত বৰ আগ্ৰহ থাকে আৰু আগ্ৰহ থাকিলেহে কাম এটা ধুনীয়াকৈ কৰিব পাৰি সেয়াই আৰু আজি দুপৰীয়াৰ থালখন ৰেডি হৈ গ'ল লগ পাম আকৌ আন এখন নতুন থালৰ সৈতে আজিলৈ আহিছোঁ বাই